My dear students, welcome to my channel is learning. আমি আজি লাষ্ট লেসনৰ যেটোলৈকে আমি পঢ়িছিলোঁ ইয়াৰ পিছৰ পৰা আজি আমি পঢ়িবলৈ যত্ন কৰিম। তো লাষ্ট লেসনৰ আমি পঢ়িছিলোঁ যে তেওঁ ক্লাছত সোমালে আৰু ক্লাছত সোমাই পেলাই তেওঁ দেখিলে বেক বেঞ্চতে বহি আছে ভিলেজ পিপল বিলাকে টিচাৰ তেওঁৰ লগত কাইণ্ডলি বিহেভ কৰিছে এণ্ড হি ৱাজ ভেৰি মাছ ষ্ট্ৰেঞ্জ তেওঁ ষ্ট্ৰেঞ্জ হৈ গৈছিলে এইবিলাক চাই পেলাই এণ্ড আফটাৰ দিছ উই হেভ কমপ্লিটেড Berlin to teach only German in the schools of Alsace-Lorraine. The new master comes tomorrow. This is your last French lesson. I want you to be very attentive. Aji teacher ki korisile, the teacher announced that that was his last class on their language French. And from the next day, the new master will come, will arrive, and he will teach them the German language. So that will be his last class on this French language. And when he said those words in the class, these were like a thunderclap upon our little friends. Little friends ওপৰত এই কথাবিলাক কেনেকৈ লাগিছিলে যেন আকস্মিক বজ্ৰপাত। মই আজি তোমালোকৰ কাৰণে ৱাৰ্ডবিলাক লিখি থৈছোঁ, মিনিংবিলাক তোমালোকৰ কাৰণে ভাল হ'ব। ইয়াতে মই লিখি যেনেকৈ থাণ্ডাৰ ক্লেপ startling and unexpected like thunder আৰু অসমীয়াত ক'বলৈ হ'লে আকস্মিক বজ্ৰপাত এনেকৈ আমি লিখি দিছোঁ তোমালোকৰ সুবিধা হ'ব। তো এইটো শুনি পেলাই তেওঁৰ কি হৈছে তেওঁৰ আকস্মিক বজ্ৰপাতৰ নিচিনা হ'ল এণ্ড the wretches that was what they had put off at the town hall. এতিয়া তেওঁ বুজিব পাৰিলে this was the case that I had seen on the huge crowd just in front of the bulletin board, why they were there and why Mr. Hauser, the blacksmith, called after me and told me not to run in a hurry to school because I would have plenty of time to go to school. তেওঁ পটককৈ কথাটো বুজি পালে যেতিয়া মিষ্টাৰ হেমেলে তেওঁলোকক ক'লে আজি আমাৰ লাষ্ট ক্লাছ হয় কাৰণ বাৰ্লিনৰ পৰা অৰ্ডাৰ আহিছে যে এইটো আমাৰ লাষ্ট ক্লাছ নেক্সটৰ পৰা নিউ টিচাৰ আহিব জাৰ্মানত তেওঁলোকে জাৰ্মান লেংগুৱেজ শিকাব। তো তেওঁ বুজি পালে wretches means here what a pity that was what they had put off at the town hallত বুলেটিন বৰ্ডত এইটোৱে তেওঁলোকে তাৰমানে হেংগিং কৰি ৰাখিছিলে। তেওঁ বুজি পালে my last French lesson এইটোৱে মোৰ লাষ্ট ফ্ৰেঞ্চ লেচন হ'ব ফ্ৰেঞ্চৰ ওপৰত এইটো মোৰ লাষ্ট ক্লাছ হ'ব why I hardly knew how to write but why this would be my last class in French lesson because I rarely know how to write in French ফ্ৰেঞ্চত কেনেকৈ লিখিব লাগে সেইটো আজি মই ভালকৈ নাজানো how to write I should never learn anymore. আজিৰ পৰা আৰু মই ফ্ৰেঞ্চ শিকিবলৈ নাপাম সেইটো কেনে কথা হ'ল এইটোতো ভাল কথা নহ'ল I must stop there then তেনেহ'লে ইমানেতে আমাৰ শেষ কৰিব লাগিব আমি যিমানলৈকে শিকিছোঁ ফ্ৰেঞ্চ মানে একো শিকা নাই I have not learned to write even on this language so I have to stop here how sorry I was for not learning my lessons so তেওঁ ফ্ৰেঞ্চ এতিয়া ইমান দুখী হ'বলৈ ধৰিছে পটককৈ এটা মুহূৰ্ততে যেতিয়া শুনিলে আৰু ফ্ৰেঞ্চ শিকিবলৈ নাপায় তেতিয়া নকয় নহয় আমাৰ কথাত আছে নহয় দাঁত থাকিলে দাঁতৰ মৰ্ম বুজি নাপায় সেই কথাই হ'ল ইয়াতে যে তেওঁ আগতে যেতিয়া ইমান টাইম পাইছিলে তেতিয়াতো এই ভাষাটো যে কিমান গুৰুত্বপূৰ্ণ তেওঁ বুজি পোৱা নাছিলে যেতিয়া পইণ্ট আহিলে তেওঁৰ হেৰাবলগীয়া হ'ল এই লেংগুৱেজটো তেতিয়াতো বুজি পালে যে এইটো কি কথা হ'ল মই একো শিকি নাপাওঁতে ইমান চৰি হৈ গ'ল ফৰ হাউ চৰি I was for not learning my lessons মই যে লেচনবিলাক শিকা নাই সেইকাৰণে যে মোৰ এনেকুৱা ছেড লাগিছে ভিতৰতে ইমান দুখী হৈছোঁ মই ফৰ ছিকিং বাৰ্ডছ এগছ আৰু মই কেনেকুৱা সময়টো কাটিছিলোঁ স্পেণ্ড টাইম অন বাৰ্ডছ ছিকিং বাৰ্ডছ এগছ মই চৰাইৰ এগছ খুজি কি কৰিছিলোঁ ক্লাছ নকৰিছিলোঁ অৰ গোয়িং স্লাইডিং অন দ্য শ্ব'ৰ
আৰু স্লাইড কৰা তোমালোকে জানা স্লাইডিং means sliding ice covered shore means here the river in Frenchত এটা ৰিভাৰৰ নাম হ'ল shore এইটো তোমালোকৰ কোৱেশ্চনত আহে নেম দ্য ৰিভাৰ ইন ফ্ৰেঞ্চৰ যিটো ৰিভাৰ আছিল সেইটোৰ নাম কোৱা ৰিভাৰটো আছিলে shore river or going sliding on the shore কি কৰিছিলে ক্লাছ নকৰি এই shortত স্লাইডিং কৰিবলৈ গৈছিলে My books that had seemed such a nonsense a while ago, so heavy to carry, my grammar and my history of the saints were old friends now that I could not give up. আৰু এতিয়া যেতিয়া আমাক এইবিলাক এৰিবলগীয়া হৈছে কোনবিলাক যিবিলাক my books that had seemed such a nonsense a while ago এটা মুহূৰ্তৰ আগতে যেতিয়ালৈকে মই নাজানিছিলোঁ আৰু আমি I would no more be lucky to learn this language তেতিয়ালৈকে তো মোৰ কি হৈছিলে মোৰ so heavy to carry এই কিতাপবিলাক মোক ইমান ভাৰী লাগিছিলে মানে ইণ্টাৰেষ্ট নাই যদি ইণ্টাৰেষ্ট নাই তাতে কি হয় পঢ়া শুনা নহয় তাৰ ইণ্টাৰেষ্ট নাই কাৰণে কিতাপবিলাক তাৰ ওচৰত ইমান কেয়াৰি কৰিবলৈ ভাৰী লাগিছিলে গধুৰ লাগিছিলে My grammar and my history of the saints আমাৰ গ্ৰামাৰ কিতাপ কিহৰ ফ্ৰেঞ্চৰ গ্ৰামাৰ কিতাপ আৰু history of the saints ফ্ৰান্সৰ যিবিলাক চেইণ্টছ আছে চেইজ পাৰ্চনছ আছে সাধুগুৰু তেওঁলোকৰ হিষ্ট্ৰী আমি যেতিয়া আনিছিলোঁ স্কুলতে মোৰ কান্ধত পেলাই মোক ইমান গধুৰ লাগিছিলে This seemed to me now old friends now that I could not give up এনেকুৱা লাগিছে যে তেওঁলোকে আমাৰ ইমান old friend হয় ইমান ভাল বন্ধু আছিলে মোৰ যে মই তেওঁলোকক give up means ইয়াত ত্যাগ কৰা মই তেওঁলোকক কেনেকৈ ত্যাগ কৰিম মই ত্যাগ কৰিব নোৱাৰোঁ And Mr. Hamel too the idea that he was going away আৰু Mr. Hamelৰ কথাত যদি আহোঁ তেওঁ যেতিয়া গুচি যাব that I should never see him আৰু এই কথাটো যে মই তাক আৰু দেখিবলৈ নাপাওঁ কেতিয়া জীৱনত আৰু চাগে কেতিয়াও তাক লগ নাপাম I can never see him again in my life that made me forget all about his ruler and how cranky he was আৰু এইটো তাৰ প্ৰতি মোক কেনেকৈ কৰিছে যে তেওঁ যে ইমান ক্ৰেংকি মিন্স হিয়াৰ ইল টেম্পাৰ্ড আছিলে ইৰিটেবল পাৰ্চন আছিলে মানে ইৰিটেবল তোমালোকে জানা যিজন টিচাৰ অলপ হেৰি হাতত ৰুলাৰ লৈ পেলাই ষ্টুডেণ্টক মাৰে তেওঁ কি হয় ষ্টুডেণ্টৰ ওচৰতে ইৰিটেবল টিচাৰ তেওঁক সাধাৰণতে ষ্টুডেণ্টে ভাল নাপায় আৰু মিষ্টাৰ হেমলে তেনেকৈ আছিলে আৰু ইল টেম্পাৰ্ড মানে তেওঁৰ বহুত খং আছিলে সেইকাৰণে এনেকুৱা ক্ৰেংকি মানুহ এজন তেওঁৰ ওচৰত এতিয়া কি লাগিছে তেওঁ এইবিলাক কথা পাহৰি গৈছে তেওঁৰ ইমান ইল টেম্পাৰ আছিলে ইমান খং আছিলে ইমান মাৰিছিলে তেওঁলোকক ৰুলাৰ দি পেলাই নাও হি অল ফৰগেট দিছ থিংছ এণ্ড নাও হি ৱাজ অনলি থিংকিং দেট আই শুড নেভাৰ চি দিছ মেন এগেইন মই আৰু এই মানুহজনক দেখিবলৈ নাপাওঁ হাউ ছেড হি ৱাজ নাও কেন ইমাজিন তো কিমান দুখী হৈ গৈছে এইবিলাক ভাবি Poor man, it was in honor of this last lesson that he had put on his fine Sunday clothes. Poor man means here, now he is very sorry for his teacher, Mr. Hamel, his emotion, his feelings. So how Mr. Hamel felt that day, how emotion he became that day, it matters now to friends ভাবিছে আহা এই মানুহজন জানি কিমান কষ্ট পাইছে কিমান হেৰি পাইছে দুখ পাইছে হেতুৰ কাৰণে তেওঁ কি কৰিছিলে ইট ওয়াজ ইন অনাৰ অফ দিস লাষ্ট লেসন এই লাষ্ট লেসনৰ সন্মান জনাই তেওঁ আজি সানডে ক্লোজ যিটো সানডে তেওঁ পৰে বা কিবা প্ৰাইজ ডেজ ইনস্পেকশন ডেজ পৰে হেতু যে তেওঁ আজি পিন্ধিছে মই বুজি পালোঁ তেওঁ এই লাষ্ট লেসনটোক সন্মান জনাৰ কাৰণে আমাৰ ফ্ৰেঞ্চ লেংগুৱেজক সন্মান জনাৰ কাৰণে হি হ্যাড পুট অন দিস his best dress, his fine clothes that day. Now I understood. Ette moi gom palu. Why the old man of the village, our villagers, black old person asile, village were sitting there in the back of the room. Our classroom or backot se back benches villagers black manu ahisile. These persons were all sitting in the back of the room. ৰুমৰ পিছফালে যে বেঞ্চত বহি আছিলে হেতু তো এতিয়া আন্ডাৰস্টুড কৰিলে এতিয়া গম পালে কিয় It was because they were sorry too that they had not gone to school more
আৰু কি and it was also their sadness, their repentance that I had very rarely visit this school. আমি স্কুলতে বহুত কম আহিছোঁ আমাৰ ফ্ৰেঞ্চ লেংগুৱেজ আমাৰ ষ্টুডেণ্টে আমাৰ ল'ৰা ছোৱালী শিকি আছে কিন্তু আমি স্কুলত বহুত কমকৈ ভিজিট কৰিছোঁ they now realized this fact এই ফেক্টটো তেওঁলোকে তেতিয়া বুজি পাই আছে it was their way of thanking our master for his 40 years of faithful service and of showing their respect for the country that was there no more আৰু তেওঁলোকে যে পিছফালে আহি আজি জমা হ'ল বহিছে কিয় because it was also because their way of thanking our master আমাৰ যে মাষ্টাৰ কোন আছিলে মাষ্টাৰ এম হেমেল মিষ্টাৰ হেমেল মনচিয়ৰ হেমেল এই হেমেল যে ইয়াতে for last 40 years এই স্কুলটোক তেওঁ ফেথফুল ছাৰ্ভিচ আগবঢ়াইছে ভালকৈ সেৱা কৰিছে মানুহ এই যে গাঁৱৰ মানুহবিলাক তেওঁলোকৰ সেৱা আগবঢ়াইছে কেনেকৈ তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়াই তেওঁ কি কৰিছে সেৱা আগবঢ়াইছে সেই সেৱাটো যে আগবঢ়াইছে সেইকাৰণে তেওঁক থেংক এটা জনাবলৈ ৰিগাৰ্ড জনাবলৈ শ্ৰদ্ধা জনাবলৈ গ্ৰেটিটিউড কৃতজ্ঞতা জনাবলৈ তেওঁলোকে জমাই থৈছে তাতে they all gathered in the school that day and of showing the respect for the country that was theirs no more and also because they would like to show respect for their country আমাৰ যিটো কাণ্ট্ৰি আমাৰ যিটো দেশ ফ্ৰেন্স আজি আৰু আমাৰ নাই আজি আমি কাৰ আণ্ডাৰত আহি গ'লোঁ জাৰ্মানৰ আণ্ডাৰত আহি গ'লোঁ সেইকাৰণে আমাৰ যিটো আছিলে কাণ্ট্ৰি ফ্ৰেন্স সেইটো আৰু নাই কিন্তু আমি আমাৰ দেশক বহুতেই ভাল পাওঁ সেইটো জনাবলৈ সেইটো ৰেছপেক্ট দিবলৈ দেশক তেওঁলোকে তাতে জমাই থৈছিলে they gathered there so these are the reasons why these people came that day and they were sitting in the back of the room on the back of the benches so etu hol telukor karon teluke kiyo tate jamaet hoisile so ebilak jete ami porhi asu teti amar monot nishoy ahise how we all love our mother language ami amar native situ language ase mother language situ kami sobe kiman bhal pao amar ohomia situ language ase amar bengali ase jison hindi telukor mother language hoy to teluke sobe nijor language ok ami kiman bhal pao আৰু এটো নহলে যেন আমাৰ আত্মাটো গুছি যায় we are proud of our own languages while I was thinking of all this যেতিয়া আমি এবিলাক উটেই বস্তুবিলাক ভাবি আছিলো মনৰ ভিতৰত আহি আছিল মোৰ I heard my name called it was my turn to recite এবিলাক বস্তু যেতিয়া ভাবি আছিলো তেতেই মোৰ I heard my name মই শুনি পাইছিলো মোৰ নাম এতিয়া আহি গলে মই এতিয়া কি কৰিব লাগিব পাৰ্টিসিপলৰ ৰুলটো ৰিসাইট কৰিব লাগিব what would I not have given to be able to say that dreadful rule for the participle all through very loud and clear and without one mistake then he was thinking if jodi moi আজি जितु মোক পঢ়িবলৈ দিছে dreadful rule for the participle dreadful means here dangerous terrible ভয় খোৱা যিবিলাক পাৰ্টিসিপলৰ ৰুল আছিল মানে লৰা ইমানে হৰো তেওঁলোক পাৰ্টিসিপলৰ ৰুল বিলাক শিকিবলৈ কি বেয়া পাইছিল আৰু বেয়া যেটো পাইছিল ইন্টাৰেষ্ট নহয় সেই কাৰণে তেওঁলোক এই ৰুল বিলাক তেওঁলোকৰ ওচৰতে কি লাগিছিল সাংঘাতিক টেৰিবল লাগিছিল আৰু এই টেৰিবল ৰুল বিলাক এতিয়া টিচাৰে তাক ৰিসাইট কৰিবলৈ দিছে আৰু তেওঁ যদি ভালকে লাউডলি ক্লিয়াৰলি ৰিসাইট কৰিব নোৱাৰে আজি লাষ্ট ক্লাছত তেনেকে উইদাউট এনি মিস্টেক এটা মিস্টেক নকৰাকে যদি তেওঁ পঢ়িব পাৰে ৰিসাইট কৰিব পাৰে কিমান ভাল হ'ব ইটো তেওঁ কি আছিল ভাবি আছিল he was all imagining all these things but I got mixed up on the first words and stood there কিন্তু যেনেকে ভাবিছো তেনেকে তো নহল মই কি কৰিলো মিক্সড আপ মই ইয়াতে লিখি থৈছো মডেলড মোৰ গলা কি হৈ গল মোৰ ডিঙিত কথাবিলাক আহি জড়িত হৈ গল মই কথাবিলাক ক'ব নোৱাৰিলো ভালকে because I was emotional psychologically I was emotional on that point
মই ইমোশনালি কি হৈ গৈছিলোঁ প্ৰব্লেম ফিল কৰি আছিলোঁ নাৰ্ভাছনেছ আহি গৈছিলোঁ মোৰ ওপৰতে আৰু সেইকাৰণে আই গট মিক্সড আপ অন দ্য ফাৰ্ষ্ট ৱৰ্ডছ প্ৰথম কথা ক'বলৈ যাওঁতে মই মিক্সড আপ কৰি পেলালোঁ এণ্ড ষ্টুড দেয়াৰ হল্ডিং অন টু মাই ডেস্ক ডেস্কটো ধৰি পেলাই মই তাতে থিয় হৈ আছোঁ আই ৱাজ ষ্টেণ্ডিং দেয়াৰ মাই হাৰ্ট বিটিং এণ্ড নট ডাৰিং টু লুক আপ আৰু কি হৈছিলে মোৰ হাৰ্ট বিট কৰি আছিলে এণ্ড আই ৱাজ নট ডাৰিং টু লুক আপ আৰু মই যে টিচাৰৰ চকুত মই চাম মোৰ সেই সাহসটো যোগাব পৰা নাছিলোঁ I heard Mr. Hamel say to me, then I heard his voice, I won't scold you, little Franz. You must feel bad enough. তোমাক মই আজি একো ৰিপ্ৰোচ নকৰোঁ একো ৰিবিউক নকৰোঁ একো গালি নাপাৰোঁ because you must feel bad enough তোমাৰো নিশ্চয় বহুতেই খাৰাপ লাগি আছে যে বেয়া লাগি আছে see how it is তুমি চোৱাচোন কেনেকৈ হৈ গ'ল every day we have said to ourselves প্ৰতিদিন আমি নিজকে নিজে কৈছিলোঁ নে নাই বাহ we have plenty of time I learn it tomorrow ইমান সময় আছে কিয় ইমান পঢ়িব লাগে এতিয়া পিছত শিকি ল'ম এনেকৈ আমি সদায় কৈছিলোঁ we every day we have said in this way and now you see where we have come out এতিয়া চোৱা আমি ক'ত আহি পৰিলোঁ that is the great trouble with Alsis and now the teacher also repenting he was so sad that all the bad things now came to his mind that is the great trouble with Alcisor যিটো গ্ৰেট ট্ৰাবল আছিলে বেয়া বস্তু আছিলে সেইটো হ'ল she puts of learning till tomorrow আগামীকাল যিটো আহি আছে সেই দিনতে শিকিম আগামীকাল টুমৰোত শিকিম আজি নহয় puts of learning postpone puts of means here postpone কৰা সদায়তে পঢ়া শুনাটো postpone কৰিছিলে ক'ত postpone কৰিছিলে নেক্সট দিনত কালি কৰিম আজি নহয় যেনেকৈ পাৰ্টিচিপলৰ ৰুলটো দিছিলে ফ্ৰেণ্ডছক শিকিবলৈ ক্লাছত তো শিকা নাই কি ভাবিছিলে পিছত শিকিম now those fellows out there that means those fellows means those people out there will have the right to say to you তেওঁলোকে কি ক'ব এতিয়া তেওঁলোকৰ অধিকাৰ আছে ক'বলৈ how is it চোৱাচোন you pretend to be Frenchman pretend means your fin মানে তোমালোকে Frenchman হ'বলৈ ভান কৰা তোমালোকে really ক'ত Frenchman and yet you can neither speak nor write your own language তোমালোকে ফ্ৰেন্স হ'বলৈ তোমালোকে ভানি কৰি আছা ফিন কৰি থাকা প্ৰিটেণ্ড কৰি থাকা because you can neither speak nor write your own language তোমালোকে নিজৰ ভাষাই শিকি পঢ়িবই নোৱাৰা ক'বই নোৱাৰা লিখিব নোৱাৰা but you are not the worst poor little friends and the teacher also said what তুমি সবতকে বেয়া নহয় worst means here বেয়া bad worst the superlative form of bad তুমি সবতকে বেয়া নহয় poor little friends so তুমি সবতকে বেয়া নহয় আৰু কোন বেয়া আছে we have all a great deal to reproach ourselves with আমালোক সবকে নিজকে বহুত ৰিপ্ৰচ কৰিব লাগে ৰিপ্ৰচ means here ৰিবিউক কৰা আমি সবে নিজে কি কৰিব লাগিব গালি পাৰিব লাগিব তিৰস্কাৰ কৰিব লাগিব আমি কিয় ভালকে এই ল্যাঙ্গুৱেজটো শিকিবলৈ যত্ন কৰা নাই ল'ৰা ছোৱালী কোৱা নাই বা টিচাৰ হিচাপে আমি কিয় ভালকে পঢ়োৱা নাই so up to this today so my dear friends you would go through up to this and I think now it will be easier to you to understand these paragraphs on the last lesson and stay at home and be healthy and cooperate with all other people whoever in the society needy people তোমালোকে জানা যে এতিয়া লকডাউনত চলি আছে সবে যিবিলাক poor people আছে তেওঁলোকে বহুতে কষ্টকে চলি আছে তোমালোকৰ যদি আছে পাছে in neighborhood কোনোবা এনেকে থাকে তেওঁলোকক কিবা দিবলৈ যত্ন কৰিবা তেওঁলোকে যাতে কষ্টৰে থাকিবলগীয়া নহয় okay so goodbye and thank you again